Hello everybody. আজি মই আপোনালোকৰ লগত এটা সাবজেক্ট মেটাৰ শ্বেয়াৰ কৰিম, ডিসকাশন কৰিম। সেইটো হৈছে ডিস্ট্ৰেকশন। ইংলিছত ডিস্ট্ৰেকশন বুলি কোৱা হয়। What is the meaning of distraction? ডিস্ট্ৰেকশনৰ মিনিংটো হৈছে sudden absent minded, মানে হঠাৎ এটা absent minded, মানে আপুনি যিটো এটা কাম কৰি আছে তাৰ পৰা হঠাৎ আপোনাৰ মাইণ্ডটো চেঞ্জ হৈ যোৱা, তাকে কয় ডিস্ট্ৰেকশন। Now let us come to the motor vehicle driving in distraction. What is distraction? Motor vehicle driving. গাড়ী কেনেকুৱা আপুনি ডিস্ট্ৰেকশন হৈ পেলাই কেনেকৈ গাড়ী আপুনি চলায় আৰু কেনেকুৱা ডিস্ট্ৰেকশনৰ ফলত ড্ৰাইভিং কৰিলে আপোনাৰ গাড়ী এক্সিডেণ্ট হ'ব পাৰে। নাম্বাৰ ওৱান পইণ্ট হৈছে চেলফোন। আপোনাৰ গাড়ীত আপোনাৰ মোবাইল আছে, আপুনি গাড়ী চলাই গৈ আছে, আপোনাৰ মোবাইলত কল আহি গ'ল, আপুনি গাড়ী চলাই গৈ আছে কিন্তু আপুনি মোবাইলৰ লগতে ৰেছপণ্ড কৰিছে, মোবাইলটো লৈ আহিছে হাতত। আপুনি নিয়মমতে গাড়ীখন ছাইডত ৰাখি পেলাই আপুনি মোবাইল যিটো কল আহিছে সেইটো ৰেছপণ্ড কৰিব লাগে, কিন্তু আপুনি গাড়ী চলাইও গৈ আছে আৰু মোবাইলত আপুনি কথা পাতি গৈও আছে। তো আপোনাৰ মাইণ্ডটো এইটো ডিষ্ট্ৰেকশ্যন হৈ গ'ল। ড্ৰাইভিঙৰ পৰা আপোনাৰ মাইণ্ডটো কথোপকথনত আপোনাৰ মাইণ্ডটো গুচি গ'ল, তেতিয়া গাড়ী এক্সিডেণ্ট হ'ব পাৰে। এইটো এটা কাৰণ। 2 নম্বৰটো হৈছে আপোনাৰ ডে ড্ৰিমিং। তাৰমানে আপুনি গাড়ীখন চলাই গৈ আছে কিন্তু আপোনাৰ মাইণ্ডটো ক'ৰবাত গৈছে। ধৰক আপুনি ড্ৰাইভিং কৰি আছে কিন্তু আপোনাৰ মাইণ্ডটো গুচি গৈছে, যেনে মই বিল্ডিং কনষ্ট্ৰাকশ্যন কৰি আছোঁ আৰু কিমান টকা হ'লে মোৰ বিল্ডিং কমপ্লিট হ'ব, বা অহাকালি এখন বিয়া আছে মই এটেণ্ড কৰিব লাগিব, ইত্যাদি ধৰণৰ ইছ্যুবিলাকত আপোনাৰ মাইণ্ডটো ফটকৈ চেঞ্জ হৈ গ'ল, ছাডেন চেঞ্জ অফ ইয়ৰ মাইণ্ড। তো সেইটো হৈছে তাকে কয় ডে ড্ৰিমিং। মাইণ্ডটো তৎক্ষণাত ডাইভাৰ্ট হোৱা, এটা বেলেগ ইছ্যুলৈ। আৰু এটা হৈছে ৰাবাৰ নেকিং। ধৰক আপুনি গাড়ী চলাই গৈ আছে, গাড়ী চলাই গৈ থাকোঁতে আউটছাইডত কিবা এটা হৈছে, কিবা এটা ঘটনা হৈছে বা কিবা এটা আপুনি বস্তু দেখি পাইছে, আপুনি চাবলৈ খুব ইচ্ছা, গতিকে আপুনি খিৰিকী খুলি পেলাই গাড়ীও চলাই গৈ আছে আৰু বস্তুটো চাবলৈ ইচ্ছা কৰিছে, চাই গৈ আছে, তেতিয়াও আপোনাৰ ডিষ্ট্ৰেক্টিং ড্ৰাইভাৰ গাড়ী এক্সিডেণ্ট হৈ যাব পাৰে। অন্যমনস্কভাৱে আপুনি গাড়ী চলোৱা কাৰণে এইটো বিষয়ত গাড়ী এক্সিডেণ্ট হৈ যাব পাৰে। আৰু এটা কথা, মিউজিক ষ্টেৰিঅ'। আপোনাৰ গাড়ীত যদি মিউজিক ছিষ্টেম আছে, আপোনাৰ এটা হেবিট আছে, মই গান শুনি পেলাই গাড়ী চলাই যাম, গান আপুনি শুনি গৈ আছে, কিন্তু গান আপুনি চাউণ্ডটো কমাই দি পেলাই নিয়মমতে আপুনি যাব লাগে, কিন্তু আপুনি ইমানহে গানত, মিউজিকত ইমান আপুনি এডিক্টেড, তো আপুনি গান এটা শুনি গৈ আছে, তাৰ যিটো বাছ বা যিটো চাউণ্ড সেইটো আপুনি বেছি এনজয় কৰিছে, গতিকে ইউ হেভ বিন এনজয়িং দ্য মিউজিক মোৰ দেন হোৱাট ইউ আৰ ড্ৰাইভিং। আপুনি ড্ৰাইভিং কৰাতকৈ আপুনি মিউজিকত বেছি এটেনশ্যন দিছে, তো এইটো এটা ডিষ্ট্ৰেক্টিং ড্ৰাইভিং। তো এতিয়া গাড়ী এক্সিডেণ্ট এটা হৈ যাব পাৰে। আৰু এটা ইছ্যু, যেতিয়া আপুনি গাড়ীখন চলাই গৈ থাকিব, আমাৰ কিছুমান ড্ৰাইভাৰে কি কৰে, বহা ছিটটো এডজাষ্ট কৰি লয়, ড্ৰাইভিং কৰি থাকিব, বহা ছিটটো এডজাষ্ট কৰিবৰ কাৰণে চেষ্টা কৰে আৰু কৰে, কিন্তু আপুনি জানে যে আপোনাৰ যিটো ছিট এডজাষ্টমেণ্টৰ যিটো এটা ছিষ্টেম আছে সেইটো মুভ কৰে, গতিকে ফটকৈ যদি সেই ছিট এডজাষ্টমেণ্ট কৰোঁতে কেনেবাকৈ পিছুৱাই আহে, গাড়ী স্পীডত চলি আছে, এইটো এটা ডিষ্ট্ৰেক্টিং ড্ৰাইভিং বুলি কোৱা হয়। তেতিয়া গাড়ী এক্সিডেণ্ট হৈ যাব পাৰে। আৰু এটা পইণ্ট, যেতিয়া আপুনি গাড়ী চলাই গৈ থাকিব, তেতিয়া আপুনি কি কৰিব, কিবা কিবি খাই গৈ আছে,
কিবা ড্ৰিংকে কৰি আছে, তো আপুনি গাড়ী চলাই গৈ আছে, কিন্তু আপুনি ড্ৰিংক কিবা খাদ্য একেলগে খাই গৈ আছে। কিছুমানে কি কয়, ড্ৰাইভিং কৰি থাকোঁতে পানী খায় বটলত, তো তেতিয়াও আপোনাৰ ডিষ্ট্ৰেক্টিং ড্ৰাইভিং হ'ব পাৰে, গাড়ী এক্সিডেণ্ট হ'ব পাৰে। স্মকিং গাড়ীত যদি আপুনি চলাই থাকে, স্মকিং কৰিলে বেয়া। আৰু এটা পইণ্ট হৈছে, ছাপ'জ আপোনাৰ গাড়ীখনত অন্য পেচেঞ্জাৰ আছে, সেই পেচেঞ্জাৰবিলাক ইমান টকেটিভ, আৰু আপুনিও সেই টকেটিভ যিটো ডিছকাশ্যন চলি আছে তাত বেছি মনোযোগ দিছে, এটা ছাবজেক্ট বা পলিটিকেল এটা ইছ্যু হৈ গ'ল, ছাবজেক্ট মেটাৰ ওলাই গ'ল ডিছকাশ্যনত, আপুনি ড্ৰাইভিং কৰাতকৈ তাত বেছি মনোযোগ দিছে। মানে পেচেঞ্জাৰবিলাক আপোনাক বেছি কথা সুধি থাকে, বা আপুনিও হয় ন ইত্যাদি কৰি পেলাই কথা পাতি গৈ আছে। এইটোৰ কাৰণেও আপোনাৰ ডিষ্ট্ৰেক্টিং ড্ৰাইভিং হ'ব পাৰে আৰু এক্সিডেণ্টেল কাৰণ হ'ব পাৰে। আৰু এটা কাৰণ হ'ব পাৰে, যদি ল'ৰা ছোৱালী থাকে, পেটছ বা চিলড্ৰেনবিলাক থাকে সৰু, তেওঁলোকৰ বাচ্চাবিলাকৰ যিটো খেলনা গাড়ীৰ ভিতৰত কৰি থাকে, তেতিয়াও আপোনাৰ মাইণ্ডটো যেতিয়া গাড়ী চলাই থাকে ডাইভাৰ্ট হৈ যাব পাৰে। গতিকে এইবিলাক হ'ল কিছুমান কাৰণ যিটোৰ কাৰণে গাড়ী এক্সিডেণ্ট হয়, যাক নেকি কয় ডিষ্ট্ৰেক্টিং ড্ৰাইভিং, আৰু এইবিলাকৰ কাৰণে আপোনাৰ গাড়ী এক্সিডেণ্ট হ'ব পাৰে। গতিকে এই পইণ্টবিলাক ড্ৰাইভাৰ বাবুসকলে মনত ৰাখিলে ভাল। গতিকে এইখিনি মই থুলমূলকৈ আপোনালোকৰ শ্বেয়াৰ কৰিলোঁ, চাগে আপোনালোকে ভালেই পাইছে। থেংক ইউ ভেৰি মাছ।